সকলোকে স্বাগতম জনাইছো আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ। আজি আমি ক্লাছ 10 ৰ 13.1 ৰ আয়তন আৰু পৃষ্ঠকালীৰ কোৱেশ্চন নম্বৰ 2 সলিউশন কৰিম। কোৱেশ্চনটো ইম্পৰ্টেন্ট যে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত। অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা 13 সেন্টিমিটাৰ। তেন্তে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালী নিৰ্ণয় কৰা। এইটো একেবাৰে সহজ অংক। তাৰমানে শেপটো তেনেকেই এটা অৰ্ধগোলক আছে আৰু এই অৰ্ধগোলকৰ ওপৰত এটা বেলন আছে। অৰ্ধগোলকৰ ওপৰত এটা বেলন আছে। অৰ্ধগোলক মানে তোমালোকে গম পোৱা নে? ধৰি লোৱা ক্ৰিকেটৰ বল এটা যদি ঠিক মিডিলত আমি কাটি দিওঁ তেনেহলে দুটা ভাগ হ'ব নহয়, সেইটোক অৰ্ধগোলক বুলি কোৱা হয়। আৰু সেই অৰ্ধগোলকৰ ওপৰত এটা বেলন, বেলন মানে চুঙা, চুঙা ধৰি লোৱা চুঙা কোনোবা ৰাস্তাত পানী যোৱাৰ কাৰণে বহাই নহয়, সেইটো এটা চুঙা। ইমান ডাঙৰ নহয়। ধৰি লোৱা অৰ্ধগোলক আছে আৰু অৰ্ধগোলকৰ ওপৰত এটা বেলন বহুৱা হৈছে। তো আমি কি কৰিব লাগে, এই গোটেইটো মিলি এটা পাত্ৰ হৈছে আৰু এই পাত্ৰটোৰ পৃষ্ঠকালী আমি উলিয়াব লাগে। একেবাৰে সহজ। চোৱা, আমাক কোৱেশ্চনত দিছে যে অৰ্ধগোলকৰ ব্যাস যোনটো একেবাৰে ব্যাস ইয়াৰ পৰা ইয়ালৈ যদি আমি টানি দিওঁ কিমান ওলাব? 14 সেন্টিমিটাৰ বুলি আমাক কোৱেশ্চনত কৈ দিছে। গতিকে ব্যাসাৰ্ধ নো ডাউট কিমান হ'ব? 7 সেন্টিমিটাৰ হ'ব। তো ব্যাসাৰ্ধ যদি ইয়াত 7 সেন্টিমিটাৰ, ইয়াতো কিমান 7 সেন্টিমিটাৰ হ'ব। একেবাৰে সহজ। আমি এইখিনি লিখি ল'ম ধুনীয়াকে যে অৰ্ধগোলকৰ ব্যাস 14 সেন্টিমিটাৰ, ব্যাসাৰ্ধ হ'ব 7 সেন্টিমিটাৰ, ব্যাসৰ আধা হয় ব্যাসাৰ্ধ। বেলনৰ ব্যাসাৰ্ধ সমান হ'ব, কাৰণ যিহেতু এটা আনটোৰ ওপৰত, গতিকে ইয়াৰ ব্যাসাৰ্ধ দুয়োটা সমান থাকিব লাগিব। গতিকে ব্যাসাৰ্ধ বেলনৰ ব্যাসাৰ্ধ কিমান হ'ব? 7। পাত্ৰটোৰ মুঠ উচ্চতা, অৰ্থাৎ কোৱেশ্চনত আমাক দিয়া দিছে যে এই পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 সেন্টিমিটাৰ। ইয়াত চোৱা একেবাৰে সহজ। আমি যদি অৰ্ধগোলকৰ পৃষ্ঠকালী উলিয়াব লাগে তেনেহলে ইয়াৰ ফৰ্মুলাটো হ'ল 2 পাই r স্কয়াৰ। যেহেতু আমি আৰৰ ভ্যালু পাই গৈছো, গতিকে এইখিনি আমি অৰ্ধগোলকৰ ধুনীয়াকে আমি পৃষ্ঠকালী উলিয়াব পাৰিম। কিন্তু বেলনৰ পৃষ্ঠকালী উলিয়াব গলে ফৰ্মুলাটো হ'ল 2 পাই r h। বুজিলা? এতিয়া চোৱা আমাৰ h ৰ আৰৰ ভ্যালুটো আমি পাইছো, কিন্তু h ৰ ভ্যালুটো পোৱা নাই। h ৰ ভ্যালু আমাৰ লাগিব। গতিকে h ৰ ভ্যালু খিনি উলিয়াব গলে এই টোটাল উচ্চতা আমাক কোৱেশ্চনত দিয়া আছে 13 সেন্টিমিটাৰ। যদি ইয়াৰ পৰা ইয়ালৈকে 7 সেন্টিমিটাৰ হয়, নো ডাউট বেলন অংশৰ উচ্চতা 6 সেন্টিমিটাৰ। অৰ্থাৎ 13 ৰ পৰা 7 বিয়োগ কৰিলে আমি কিমান পাম? 6 পাই যাম। তো ইয়াত লিখিম যে বেলনৰ উচ্চতা কিমান হ'ব? 13 ৰ পৰা 7 বিয়োগ কৰিলে 6 সেন্টিমিটাৰ হয়। এতিয়া এই পাত্ৰটোৰ পৃষ্ঠকালী উলিয়াব গলে বেলনৰ পৃষ্ঠকালী আৰু অৰ্ধগোলকৰ পৃষ্ঠকালী দুয়োটা উলিয়াব লাগে। এইখিনি আমি লিখি দিছো। গতিকে বেলনৰ কাট সাৰ্ফেস এৰিয়া কিমান হ'ব? সূত্ৰটো হ'ল 2 পাই বেলনৰ আৰু 2 পাই r h আৰু অৰ্ধগোলকৰ হ'ল 2 পাই r স্কয়াৰ। বুজিলা? এতিয়া কমন লৈ লোৱা, দুয়োটাত 2 2 আছে, আমি 2 কমন ল'ম। পাই দুয়োটাত আছে, পাই কমন লৈ ল'ম। r দুয়োটাত আছে, r কমন ল'ম। ইয়াত থাকিল কিমান? h আৰু ইয়াত থাকিল r। সবে তুলিছা? তো ঠিক আছে। এতিয়া আমি ভ্যালু খিনি বহুৱাই দিম। চোৱাচোন, 2 ৰ জায়গাত 2 আহি গ'ল, পূৰণ দিবা। পাইৰ ভ্যালু কিমান? 22 বাই 7। r ৰ ভ্যালুটো আমি পাইছো কিমান? 7। ব্ৰেকেটৰ টাইপ ব্ৰেকেট দি দিবা। h ৰ ভ্যালু 6 আছিল, হা 6, আৰু r ৰ ভ্যালু আছিল 7 সেন্টিমিটাৰ স্কয়াৰ। একেবাৰে সহজ, সাথে সাথে আমি কাটি দিছো, কেনসেল হৈ গ'ল। এতিয়া 22 বিয়োগ পূৰণ কৰি দিয়া, দুইটা পূৰণ কৰা 44, কিন্তু এই দুটা যোগ কৰাচোন কিমান ওলাব? 13 ওলাব সেন্টিমিটাৰ স্কয়াৰ। দুইটা পূৰণ কৰা কিমান হ'ব? 52। 5 13 গুণ কিমান? 4 13 গুণ 52, 2 হাতত থাকিল আমাৰ 5, 4 52 57। বুঝিলা? 57 সেন্টিমিটার স্কয়ার। এইটো সবাই বুঝিলা নে? একেবারে সহজ নহয় জানো? বা 44 মাল্টিপ্লাই কৰি দিবা 13, এনেকে ধুনীয়াকে ওলাই যাব। তুমি বুঝিলা নে সবে? ঠিক আছে। যদি ভিডিওটো ভাল লাগে সবে শেয়ার কৰিবা।
আৰু নতুন কৰি আহিলে ছাবস্ক্ৰাইব কৰিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, এইটো ইম্পৰ্টেণ্ট হয়, প্ৰায়বাৰ মেট্ৰিক ফাইনেলত আহে।